কবিতা এটা সৰুকৈ গাবলৈ দিছোঁ। তেতিয়া আমি অনুভৱ কৰিছিলোঁ আমাৰ সেৱাটোৰ কিমান দৰকাৰ আছে পৃথিৱীত। তেতিয়া আমাক চিকিৎসক, নাৰ্ছ, আমাৰ চিকিৎসা যিবিলাক কৰ্মী আছে তেওঁলোকৰ যিটো সেৱাৰ যিটো হেৰি, তেতিয়া আমাক মোদীয়েও আমাৰ প্ৰধানমন্ত্ৰী মোদীয়েও আমাক কৈছিলে, আমাক ৰাষ্ট্ৰপতিয়েও কৈছিলে। সেই কবিতাটো হৈছে আকৌ পোহৰাই দিয়ে এবাৰ, আকৌ পোহৰাই দিয়ে এবাৰ। 200 বছৰৰ আগতে জনমিলা তুমি, তোমাৰ হাতৰ বৰষত জীৱন পালে বহুজনে। স্বচ্ছতাৰ বাণীৰে সেৱিকাৰ ৰূপেৰে আঁতৰাই দিলা দুখ বেদনা বিষাদ। বহু যোদ্ধাৰ পোহৰাই দিলে তোমাৰ জ্যোতিয়ে পৃথিৱীখন আমাৰ। সেয়েহে আকৌ মাতিছোঁ এই সন্ধিক্ষণত আকৌ এবাৰ আহা, আমাৰ এই শতিকাৰ পৃথিৱীখনলৈ আৰ্তজনৰ সেৱাত ব্ৰতী হৈ পোহৰাই দিয়া, আকৌ পোহৰাই দিয়া এবাৰ। আমি আহ্বান জনাইছিলোঁ পুৰুষ নাৰীসকলক। মানে আমাৰ পুৰুষ নাৰীসকল হৈছে আমাৰ সেৱাৰ এটা প্ৰতীক, সেৱাৰ প্ৰতীক। চ' আজি যে ভাৰত পাকিস্তানৰ যুদ্ধটো কেনেকুৱা হৈছে, বহুত হয়তো আহত হৈছে, আমাৰ চিকিৎসক নাৰ্ছসকলে সেৱা কৰি আছে। আমি সেইকাৰণে আমি এই প্ৰতীকটোকে আমি ব্যৱহাৰ কৰি পুৰুষ নাৰীসকলৰ যিটো ব্যক্তিত্ব বা আজি গৌতম বুদ্ধ জন্মদিন, গৌতম বুদ্ধৰ যিটো আদৰ্শ, সেই আদৰ্শ কথা ভাবি তেখেতক স্মৰণ কৰি আটাইকে নাৰ্ছেছ এইবোৰ শুভেচ্ছা জনাই মই বক্তৃতা সামৰিছোঁ। ধন্যবাদ।